কৃষ্ণ। হৰি নামৰ মালা গাঁঠিলো মানৱী জনমৰ কাৰ্য সাধিলো। হৰি নামৰ মালা গাঁঠিলো, হৰি নামৰ মালা গাঁঠিলো মানৱী জনমৰ কাৰ্য সাধিলো। হৰি নামৰ মালা গাঁঠিলো। নামক ভজা নামক চিন্তা নামক কৰাহাৰ। হৰি নামৰ মালা গাঁঠিলো। নাম বিনে ভকতৰ গতি নাই আৰ। হৰি নামৰ মালা গাঁঠিলো মানৱী জনমৰ কাৰ্য সাধিলো। হৰি নামৰ মালা গাঁঠিলো। কৃষ্ণ। ওম নমো ভগৱতে বাসুদেৱায়। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমো নমঃ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। সদাৰ ভাগৱত প্ৰেমী ভক্তগণ বাপ বান্ধৱ ভকত বৈষ্ণৱ আমি সকলোৰে হৃদয় পদ্মত স্থান বিচাৰি সেৱা ধৰিছোঁ। আমি এই ভাগৱতৰ শ্ৰৱণ কীৰ্তন আৰু কথনৰ বিষয়ে ইতিমধ্যে আমি নিৰৱচ্ছিন্নভাৱে আমি গোটেই ভাগৱতখন আমি গাই আছোঁ। অহাকালি আমাৰ যিটো খণ্ড আছিলে সেই খণ্ডটিত শ্ৰীকৃষ্ণই উত্তৰা গৰ্ভৰ মৃত সন্তানটিক অমৃত দৃষ্টিৰে জীয়ালে। আচলতে সেয়ে ভাগৱত, পৰীক্ষিতেই ভাগৱত। গতিকে পৰীক্ষিতক যদি তেখেতে অমৃত দৃষ্টিৰে জীৱিত নকৰে তেনেহ'লে আমি ভাগৱতখন পৃথিৱীত নেপালোহেঁতেন। গতিকে এই সুযোগতে মই পাণ্ডু বংশৰ আটাইকেইজন যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ সেৱা ধৰিছোঁ। সকলোৱে এই পঞ্চপাণ্ডৱৰ নাম ল'ব লাগে আৰু আমাৰ এই মনুষ্য জীৱন ধন্য কৰিব লাগে। এতিয়া এই সকলোখিনি কৰ্ম শেষ কৰাৰ পাছত কৃষ্ণই পাঞ্চ ভাইৰ পৰা বিদায় মাগিলে আৰু কৈছে যে মই এতিয়া দ্বাৰকালৈ যাব লাগে, আপোনালোকে মোক বিদায় দিয়ক। এই কাহিনীৰ পৰা আমি আজি আৰম্ভ কৰিম। চলিবাক শান্ত কৃষ্ণ কুন্তি হেন জানি হলোত কমুখে দুখে বুলিলন্ত ৰাম। হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো হাইখা দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নমো মুকুন্দ চৰণয়ৰ বৃন্দ নমো নাভি পংকজ পংকজ মালাধাৰ নমো নেত পংকজ পংকজ পাব যাৰ নমো ভগধৰ বিত্ত চিত অধিষ্ঠাতা দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা বিষৱ নিৰাক্য দুৰ্ঘোৰ বনবাস আজি অস্বস্ত মাৰ অস্তত গৰ্ভনাশ নানা বিপদত পুত্ৰ সমে আশা ৰাখি
ও শতকা শিশুক যেন থাকি থাকে পাখিয়ে ৰাম কেৱলে ৰাখিলা মাত সিটো দৈৱ কি ক জানিলো মোতে স্নেহ মাতৃ তুই অধিক সেহি সেয়া পদ মুহুৰয় অভিমত অ তোমাক দেখিবে পাওঁ হে ৰাম যিটো আপদ ৰাম ৰাম শ্ৰী ভৈলে ফুলৈ মন কৰে নানা কাম সম্পদত নপাৰো তোমাৰ লৈবে নাম ৰাম জগতৰে আত্মাই অন্তৰ্যামী হৰি নিজৰ ৰূপে চাহা সাক্ষাতে অৱতৰি এতিয়া কুন্তীয়ে প্ৰেমভাৱে কাতৰভাৱে স্নেহভাৱে কৃষ্ণক কৈছে হে বাসুদেৱ কৃষ্ণ তোমাৰ কৃপাৰ কথা মোৰ ক'বলৈ ভাষা নাই সৰু চৰাইক পোৱালি চৰাইক মাকে যেনেকুৱাকৈ পাখিৰে ৰ'দ বৰষুণ বতাহ নলগাকৈ আগুৰি ৰাখে যদ্দুপ হে বাসুদেৱ হে গোবিন্দ তুমি মোৰ 5টা এই ল'ৰাক ঠিক তেনেকৈ তুমি আগুৰি ৰাখিলা এনে বুলি এই বাক্যৰে কুন্তীয়ে সলোতক মুখেৰে কৃষ্ণৰ আগত স্তুতি কৰিব ধৰিলে আৰু জগতৰে আত্মাই অন্তৰ্যামী হৰি নিজৰ ৰূপে চাহা সাক্ষাতে অৱতৰি কেহ বোলে বংশ বিস্তাৰী বা যাদৱৰ কেহ বোলে কীৰ্তি বঢ়াই বন্ত পাণ্ডৱৰ কেহ বোলে ভূমিভাৰ হৰিবাক প্ৰতি কৰে নানা হেতু যাৰ অজেন মতি এই কাম্য কৰ্ম কৰি মোৰ যত মূঢ়মতি ভৈলতবে কত তাক নিস্তাৰিবে প্ৰতি ৰাম ৰাম কুন্তীয়ে অতি সুন্দৰ কথা কৈছে যে অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় দুষ্টক দমন শান্তক পালন আৰু এই কৰ্মখিনিৰ কাৰণে প্ৰভু তুমি পূৰ্ণ ব্ৰহ্ম হিচাপে তুমি মৰ্ত্যলৈকে আহিলা আৰু আহি আচলতে তুমি ভকতৰ সকলো কাম কৰিলা এই অনন্তৰে চৰিত্ৰ কথা কৰিলা প্ৰচাৰ শ্ৰৱণ কীৰ্তনে তাৰ তৰুক সংসাৰ কিয় ৰাম মহাজ্ঞানীগণে বোলাই হেন সেজু গুটি হো জানো জগতকে দিবা ইবাৰে মোক ৰাম ৰাম জানো জৰাম ভৈলা বিদিত আকি আপুনি বিচৰে তোমাকে হে নজানি কুমতি নৰম নৰে মৰে শুনে গাৱে স্মৰে যিটো তোমাৰ কথা ক আনে গাৱে কীৰ্তনে প্ৰশংসে যিটো তাক কি সুন্দৰ কথা কৈছে যে আনেও যদি কোনোবাই কীৰ্তন কৰিছে বেলেগে যদি প্ৰেমভাৱে শ্ৰৱণ কৰিছে অতি সুন্দৰভাৱে তেখেতসকলৰ কৃষ্ণ ভক্তি প্ৰাপ্তি হয় বুলি কৈছে অচিৰ কালত পাবৈ তোমাৰে চৰণ ও গাঁৱৰ দুনাই নাহি তাৰ অজনম মৰণ তুমি এৰিলা তই আমি মৃত কৰা